তেনেকুৱা একো ক'বলগীয়া নাই যিহেতু আমি যোৱা 5 বছৰৰ পৰা আমাৰ এই কলেজখন বানপানীৰ সমস্যাৰ বাবে ভুগি আছে এইটোৰ বিষয়ে আমি চৰকাৰক অনুৰোধ জনাইছিলোঁ যে আমাৰ অতি শীঘ্ৰে আমাৰ এই কলেজৰ প্ৰব্লেমখন সলভ কৰিব তথাপিও চৰকাৰে এতিয়ালৈকে একো এটা ৰেছপন্স দিয়াগে নাই চ' আমি এইটোৱে বিচাৰোঁ যে অতি সোনকালে আমাৰ এই কলেজখনৰ প্ৰব্লেমটো সলভ কৰক যাতে আমাৰ ল'ৰা ছোৱালীবোৰে ভালকৈ এটা শিক্ষা ল'ব পাৰে যিহেতু এইটো বানপানীৰ কাৰণে আমাৰ কলেজত বহুতো ল'ৰা ছোৱালী আহিবৰ কাৰণে আৰু যাৰো মন নাযায় আৰু এইখন কলেজত এনেকুৱা বৰষুণ পানী হ'লে আহিব নিবিচাৰে চ' বিশেষকৈ এই অনুৰোধ জনাইছোঁ যে আপুনি অতি সোনকালে আমাৰ এই কলেজৰ বানপানীৰখন সমস্যা দূৰ কৰক আৰু আমি এইটো ফ্লাডটো যোৱা 5 বছৰৰ পৰা আমি জুনিয়ৰ কলেজ ছিনিয়ৰ কলেজ পঢ়ি আছোঁ যোৱা 5 বছৰৰ পৰা এইটো ফ্লাডটো মানে আমি ফেচ কৰি আছোঁ আমি এক্সাম দিবলৈ যাওঁ তেতিয়া প্ৰব্লেম ফেচ কৰোঁ আমি গভৰ্ণমেণ্টক এটা কুৱেশ্যন সুধিব বিচাৰিছোঁ আমি যেতিয়া কলেজৰ ভিতৰত যাম এটা ষ্টুডেণ্টে নালাত সোমাই কিনি কিবা হৈ যাব তেতিয়া গভৰ্ণমেণ্টে ৰেছপনচিবিলিটি ল'ব না নাই একাউণ্টেবিলিটি ল'ব না নাই আমি যে ইমান প্ৰব্লেম ফেচ কৰোঁ ইয়াত এটা গাড়ী গ'লে গাড়ী মানে চাবমাৰ্জ হৈ যায় গাড়ী যাব নোৱাৰে বাইক এটা যাব নোৱাৰে আমি কলেজৰ ভিতৰত সোমাব বিচাৰিছোঁ তেতিয়া ভিতৰত সোমাব নাপাৰোঁ আৰু ইয়াত আমি জুনিয়ৰ কলেজততো উল্টা এটা নদী বহি আছোঁ এইটো প্ৰব্লেমটো গভৰ্ণমেণ্টে কেনেকৈ এইটো সলভ কৰিব আমাৰ MLA ভাস্কৰ শৰ্মা ছাৰ ইলেকশ্যনৰ আগত আমাক কৈ গৈছে যে এইটো প্ৰব্লেমটো আমি সলভ কৰি যাম মই নিজে কথা পাতিছোঁ কৈছে আমাক যে প্ৰব্লেমৰ ফাণ্ডটো চেংচন হৈ আছে আমি এইটো প্ৰব্লেমটো সলভ কৰিম বাট এতিয়ালৈকে একো ইলেকশ্যনৰ আগত কৈছিলে ইয়াত আহিছিলে বাট এতিয়া একো প্ৰব্লেম সলভ হোৱা নাই আমি প্ৰব্লেমটো ফেচ কৰি আছোঁ যোৱা 5 বছৰৰ পৰা এইখনে মোৰ একচুৱেলি ঘৰ ওচৰতে মই এই ইয়াৰে স্থায়ী বাসিন্দা আৰু এইখন মোৰ কলেজ আমি ইয়াতে বহু প্ৰতি বছৰে আজি ইমানেই ডাঙৰ মানে বানপানী হৈছে যে আমাৰ ঘৰৰ ওচৰত যিখন সৰু যিটো মানে বান্ধ দিয়া আছে সেই বান্ধখন ভাঙি আমাৰ ঘৰৰ ভিতৰত পানী সোমালে আমাৰ ঘৰ ইয়াত ওচৰতে আমি ইয়াতে থাকোঁ আৰু এইখন কলেজত আমি যেতিয়া আহোঁ প্ৰতি বছৰে মানে সপ্তাহত ধৰি লওক মাহত 3বাৰ 4বাৰ পানী হয় আমি মাহেকত 3-4বাৰ মানে পানী মানে ভুক্তভোগী হ'বলগীয়া হয় এই কলেজৰ পৰীক্ষাৰ সময়ত আমি পানীত সোমাবলগীয়া হয় কাৰণ ইউনিভাৰ্চিটিৰ পৰা আমাৰ পৰীক্ষা কেঞ্চেল নকৰে আমি পানীতে আমি পৰীক্ষা দিবলগীয়া হয় তো আমি গভৰ্ণমেণ্টক আমি সুধি গৈছোঁ যে ইমান বছৰ আপোনালোকে থাকিলে আপোনালোকে 3টা টাৰ্ম চাগে এতিয়া কমপ্লিটেই হ'ব আপোনালোকে এইটোক লৈ একো ব্যৱস্থা কমপ্লিট কৰা একো ব্যৱস্থা লোৱা নাই অকল সেই কেইমাহ আগত তাত আধাৰশিলা স্থাপন কৰি থৈ গ'ল তাৰপিছত আৰু একো কাম নহ'ল দলংখন দিনে দিনে আৰু চাপৰ হৈ গৈ আছে ভিতৰত সোমাই গৈ আছে পানী দলং ওপৰৰ পাৰ হৈ গৈছে আপোনালোকে ইয়াৰ ক্ষেত্ৰত একো ব্যৱস্থা লোৱা নাই আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে শীঘ্ৰে ইয়াৰ ক্ষেত্ৰত কিছু মানে স্থায়ী ব্যৱস্থা লওক যাতে আমাৰ এই যিখিনি স্থায়ী বাসিন্দা আছে এই দুখন যি আমাৰ যি শেহতীয়া এছিয়াৰ যি শেহতীয়া সীমাত থকা আমাৰ অসমৰ যি এই দুখন বিদ্যালয় মহাবিদ্যালয় আছে এই দুখনৰ কিবা যাতে সুবিধা হয় সেইকাৰণে কিবা আপোনালোকে মানে পদক্ষেপ গ্ৰহণ কৰে তাৰে অনুৰোধ জনালোঁ আৰু শীঘ্ৰে যাতে এইখন সমস্যাৰ সমাধান হ'ব লাগে সেইটোৱে আপোনালোকক অনুগ্ৰহ জনালোঁ ধন্যবাদ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221